পুনৰ অসম শক্তি বিতৰণ কোম্পানীৰ গাফিলতিৰ বাবে মৃত্যু পশুধনৰ উন্মুক্ত ট্ৰান্সফৰ্মাৰত লাগি নিধন হ'ল গোমাতাৰ পলাশবাৰীৰ অজন্তা ফাৰ্মাৰ সন্মুখতে সংঘটিত হৈছে এই ঘটনা মিৰ্জা বৈদ্যুতিক উপসংমণ্ডলৰ অন্তৰ্গত বিভিন্ন ঠাইত থকা ট্ৰান্সফৰ্মাৰ বৰ্তমান পৰি ৰৈছে উন্মুক্ত অৱস্থাত মানুহৰ লগতে হোক বা পশুধনৰ লগতে হোক যিকোনো সময়তে সংঘটিত হ'ব পাৰে দুৰ্ঘটনা এই অকৰ্মণ্য দায়িত্বহীন মিৰ্জা বৈদ্যুতিক সংমণ্ডলৰ বাবে ইতিমধ্যে বহু গয়াই হেৰুৱাব লগা হৈছে নিজৰ সম্পদ তাৰে সমান্তৰালকৈ এই ঘটনাৰ পুনৰাবৃত্তি হ'ল পলাশবাৰী উন্মুক্ত ট্ৰান্সফৰ্মাৰত লাগি মৃত্যু হ'ল এটা পশুধনৰ উক্ত ঘটনাক কেন্দ্ৰ কৰি বিদ্যুৎ বিভাগক তীব্ৰ সমালোচনা ৰাইজৰ লগতে ভুক্তভোগী পৰিয়ালক ক্ষতিপূৰণ প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছে ৰাইজে তাৰমানে এই যোৱাকালি এনাই 4টা মানৰ পৰা মোৰ সতীৰ্থৰে এজনৰ গৰু এটা দুৱনি গাই হেৰাইছি আৰু ওৰে ৰাতিটো বিচাৰ খচাৰ কৰিছে গৰুটোৰ কোনো সন্ধান পোৱা নাই গৰুৰ পৰিয়ালে সকলো বিচাৰিছে এটা পোৱালি আছে দুৱনি গাই আৰু গৰুটোৰ মূল্য প্ৰায় 40-50 হাজাৰ টকামানৰ মূল্যৱান এটা সম্পদ আৰু জানেওতো গৰু ছাগল পোহা মানুহে জানে গতিকে এই গৰুটো গাই গৰুটো যোৱা ৰাতি নাপায় এই ৰাতিপুৱালি এইখন দোকানৰে স্বত্বাধিকাৰী কিবা কৰি গম পাই পেলাই ক'লে যে এই চিটি বোৰ্ডৰ যিটো হেৰি আছে এই মিটাৰ আছে তাৰ ওচৰতে গৰু ট্ৰেন্সফৰ্মাৰটোৰ ওচৰতে গৰুটো পৰি পেলাই মৰি আছে যে ৰাতিপুৱা আমি দৌৰাদৌৰকৈ আহি ঘৰৰ গাৰ্জেনো আহি পালে গৰুটো বিচাৰি পাই গৰুটো মৃত অৱস্থাত দেখা পালে ঘটনা এটা হৈছে কি এই যিটো APGCৰ যিটো গাফিলতি APDCLৰ চিটি বোৰ্ডৰ যিটো গাফিলতিৰ কাৰণে আজি এটা 50-60 হাজাৰ টকা মূল্যৰ এটা সম্পদ হঠাৎ পৰিয়ালটো নোহোৱা হ'ল আৰু পৰিয়ালটো সেই গৰুটোৱে ৰাখি পেলাই পোহপাল দি তাৰ যিখিনি মানে হেৰি গাখীৰৰ যি উৎপন্ন হয় সেইখিনি চলি আছে পৰিয়ালটো গতিকে সেইখিনিৰ পৰা আজি বঞ্চিত হ'ল গতিকে এটা পৰিয়াল এটা গৰু পুহিলে কিমান খৰচ আছে গতিকে এই ক্ষেত্ৰত চিটি বোৰ্ডৰ যিটো গাফিলতিৰ কাৰণে গৰুটো হেৰালা সেই পৰিয়ালটো এতিয়া নিথৰুৱা হ'ল সেই পৰিয়ালটোক কি ধৰণে কিবা এটা স্বাৱলম্বী হোৱাৰ কাৰণে আমি মানে বিভাগীয়ভাৱে আপোনালোকৰ এই চেনেলৰ যোগেদিয়ে চৰকাৰৰ দৃষ্টিগোচৰ কৰিছোঁ আৰু লগতে চিটি বোৰ্ডৰো দৃষ্টিগোচৰ কৰিছোঁ যাতে এই সতীৰ্থজনৰ যি গৰু গাই গৰুটো হেৰাল যাতে আৰু পুনৰবাৰ তেনেকুৱা পৰিয়ালৰ এনেকুৱা গৰু যাতে মানে হৰাই নাযায় তাৰ কাৰণে চেনেলৰ যোগেদি চিটি বোৰ্ডো তাৰ বিহিত ব্যৱস্থা কৰি আমাৰ যিখিনি কৰিছে 100% তেখেতসকলে 30% কৰিছে 70% বাকী আছে এই 70% অনতিপলমে আমাৰ যিহেতু পলাশবাৰী মিৰ্জাৰ যিটো উদ্যোগ কাৰখানাৰ যিটো এটা বাটা পথ এই চলন্ত পথটোত 24 আৱাৰ্ছ গাড়ী মটৰ চলি থাকে আৰু জানে এতিয়া বাৰিষাৰ দিন সকলো গৰু ৰখাটো অসম্ভৱ তথাপিওতো আমি গৰু পুহিবই লাগিব গতিকে গৰুটো নোপোৱাকৈ থাকিব নোৱাৰোঁ যাৰ কাৰণে এতিয়া চৰকাৰৰ তাত এইবিলাকে দৃষ্টিগোচৰ দিয়াটো দৰকাৰ আৰু আমিও অভিভাৱক হিচাপে আমিও গৰুটো সংৰক্ষণ কৰি ৰখাৰ প্ৰয়োজন কিন্তু যদিও প্ৰয়োজন আপোনালোকে দেখিছে এই বাৰিষাৰ বতৰত সকলো পথাৰ চৰণীয়া পথাৰত পানী ধমকাই আছে গৰু নুমিবাৰ কোনো ক্ষমতা নাই এই পথত যি পায় খাদ্য সেইখিনিকে খায় আৰু গধূলি ঘৰলৈ যায় তেনেস্থলত গৰুটো হেৰাই আমাৰ নিচেই ঘৰখনৰ এটা ভাল মানে এটা শোকাকুল পৰিৱেশ বিয়পে নিউজ ডেস্ক ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নহাজাৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি probhatiahom@gmail.com